মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আজি পহু খেদা দিলে নলবাৰী ৰাইজে। নমস্কাৰ সকলোকে, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু এই ভিডিঅ'টো চাই বা শুনি বহুত বেছি ভাল পাব। আপোনালোকে গমে পায় কিন্তু ৰাজসাহায্যৰ কথা ওলাই আছে, হিতাধিকাৰী আঁচনিৰ কথা ওলাই আছে আৰু আঁচনিত কাৰ নাম আছে বিশেষকৈ জলি ডেকা। জলি ডেকা কোন হয়? আমাৰ মন্ত্ৰী সকলোৱে চিনি পায়, আমাৰ মুখ্যমন্ত্ৰী সৌহাৰ্দস্বৰূপ ভাতৃ জয়ন্ত মল্ল বৰুৱাৰ পত্নী জলি ডেকাই ৰাজসাহায্য পাইছে। হিতাধিকাৰীৰ আঁচনি তেওঁৰ নাম আহি গৈছে যে জলি ডেকাই 50 লাখ টকা ৰাজসাহায্য লৈছে গো পালনৰ নামত। এতিয়া এই কথাটো যেতিয়া তলপাৰ লাগি আছে, সিদিনাখন সাংবাদিকে সুধিছিলে জয়ন্ত মল্ল বৰুৱাক, তেতিয়া তেওঁ কৈছে আপোনালোকে মোক নুসুধাকৈ আগতে নিউজটো বজাই দিলে ইমানবাৰ, গতিকে এতিয়া সুধিলে লাভ নাই, এইবাৰ মিছা কথা এটা আপোনালোকে লিষ্টখন নোচোৱাকৈ বজাই দিলে, এতিয়া আৰু মই এইবাৰ ক'বলৈ নাই, ইমান মিছা কথা এটা বজাব নালাগিছিল, এনেকুৱা ধৰণৰ বহুত কথা কৈছিল আৰু তেখেতে পলাব বিচাৰিছিল সাংবাদিকৰ পৰা। কিন্তু তাৰ পিছতে আমাৰ মুখ্যমন্ত্ৰীয়ে কোৱা শুনিছিলোঁ যে গৰু বিক্ৰী গৰু বেপাৰ কৰি খোৱাটোনো কি দুৰ্নীতি, এটা ভালহে। আজি মন্ত্ৰী আছে, কাইলৈ যদি মন্ত্ৰী নাথাকে তেনেহ'লে কি কৰি খাব? গতিকে কাইলৈ কথা চিন্তা কৰি আজি তেখেতে ৰাজসাহায্য লৈছে, সকলো ল'ব পাৰে এনেকুৱা ধৰণৰ আঁচনিৰ পৰা, এনেকুৱা মানে কিবা কিবা ক'লে আৰু মুখ্যমন্ত্ৰী। আচলতে এইটো কথা বুজা নাই নে যে মুখ্যমন্ত্ৰী যে কৈছে আজি মন্ত্ৰী আছে, কাইলৈ যদি নাথাকে কি কৰি খাব? তাৰ মানে কি মুখ্যমন্ত্ৰী হাৰ মানি দিলে অলৰেডি, যিহেতুকে জনপ্ৰিয়তা বাঢ়ি গৈছে আমাৰ গৌৰৱ গগৈৰ, অসমৰ গৌৰৱ গগৈৰ জনপ্ৰিয়তা বাঢ়ি গৈছে আৰু সেয়েহে মুখ্যমন্ত্ৰী ভাবিছে যে এইবাৰ যদি কংগ্ৰেছ চৰকাৰ আহি যায় বাইচান্স, গতিকে কি কৰিম, আমিতো আৰু একো নাপাওঁ, গতিকে আমি মন্ত্ৰী বিধায়কসকলে আমি অন্তত আমাৰ নিজৰ পুঁজিটো মজবুত কৰি ল'ব লাগে। যিমান আঁচনি আছে, যিমান যি আছে, গতিকে আমাৰবিলাকে লৈ লওক ফাৰ্ষ্ট টাইম। ৰাইজৰ কথা এৰি দিয়ক, ৰাইজে আজি পাইছে, পোৱা নাই, কাইলৈ আকৌ পাব, বেলেগ চৰকাৰ আহিলে পাব, কিন্তু আমিতো আৰু নাপাওঁ, গতিকে আমাৰ আজিয়ে লৈ থৈ দিয়ক। এনেকুৱা অনুভৱ হোৱা নাই নে? মুখ্যমন্ত্ৰীৰ কথাৰ পৰাহে মই যিখিনি বুজিছোঁ, মানে মোৰ মনলৈ যিখিনি কথা আহিছে সেইখিনিয়ে কৈছোঁ, সঁচা মিছা নাজানো আৰু কিমান দূৰ কি হয়। কিন্তু এটা কথা, আজি নলবাৰী ৰাইজে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে যে যিহেতুকে নলবাৰীৰ তেখেত জয়ন্ত মল্ল বৰুৱা, তেখেত জনপ্ৰিয়তা মানে নলবাৰী ৰাইজৰ মাজত, গতিকে তেখেতক আজি প্ৰতিবাদ কৰিছে তেখেতৰ ঘৰতে, মানে নলবাৰী ৰাইজে, যে তেখেতে ৰাজসাহায্য পায়, কিয় পায় বা কেনেকৈ পায়, তেখেতৰ এইবিলাক কথা হ'ব নেকি, এনেকুৱা বিভিন্ন ধৰণৰ কথা কিবা কিবি শুনি আছোঁ আৰু। তেখেতে মিছা কথা এটা ক'লে, এনেকুৱা আঁচনি কিয় নাম আহে, এনেকুৱা বহুত ধৰণৰ অশোক শৰ্মাৰ কথা কিছুমান শুনিছোঁ বাইক। তাৰপিছত আৰু আজি এটা বাইট পালোঁ, মানে হেৰি জয়ন্ত মল্ল বৰুৱা সাংবাদিকৰ ওপৰত এনেকুৱা খং দেখালে নহয়, সাংবাদিকে কুৱেশ্যন কৰিছিলে এই ৰাজসাহায্যৰ কথাটো লৈ, তেখেতৰ বিৰাট খং উঠি গ'ল যে মোৰ লাইভ অন হৈ থাকিব, আপোনালোকে এনেকুৱাকৈ কথা কওক, য'তে যাওঁ এইটো কথাই সকলোৱে কুৱেশ্যন কৰে, কিয় কৰে আপোনালোকে? আৰু তেখেতে বিশেষকৈ দুটা চেনেলৰ নাম উল্লেখ কৰিছে, NKTV আৰু প্ৰতিদিন। এই দুটা চেনেলক কিয় উল্লেখ কৰিলে? তাৰমানে এই দুটা চেনেল আমাৰ শাসকীয় দলৰ তলত নচলে। আজি আমি সম্পূৰ্ণকৈ বুজি পালোঁ, বাকী চব চেনেল শাসকীয় দলৰ মতে উঠা বহা কৰে সম্ভৱ, আৰু এই চেনেল দুটাই শাসকীয় দলৰ কথা নুশুনে, নিজৰ মতে চলে কাৰণে এই দুটা মানে চেনেলৰ নামহে তেখেতে উল্লেখ কৰি কথাখিনি ক'লে। তেখেতে কথা ক'লে আৰু যে মুখ্য সম্পাদকৰ কথা ক'লে, পত্নীক মাৰপিট কৰে, সন্তানক মাৰপিট কৰে। চাওক মহোদয়, মন্ত্ৰী মহোদয়, আপোনাকে কৈছোঁ, পত্নীক মাৰপিট নকৰা ব্যক্তি খুব কমে গৈছে, আমাৰ কম দেখা যায় অসমত। পত্নীক প্ৰায় পুৰুষে মাৰে বা সন্তানকো বেয়া দেখিলে মাৰে। আমি কিছুমান নিউজত দেখি থাকোঁ যে পিতৃৰ হাতৰ সন্তানৰ মৃত্যু, গতিকে এনেকুৱা মাৰপিট চলে, কিন্তু সেইবিলাক নিউজ নাবাজে। কিন্তু আজি আপুনি মুখ্য সম্পাদকজনৰ কথাটো ক'লে, তেখেত সম্পাদক কাৰণে, কাৰণ সেই চেনেলটো আপোনাৰ শত্ৰুৰ কাৰণে হয়তো আজি তেখেতৰ নাম উল্লেখ কৰিছে। কিন্তু আপোনালোকৰ এই ৰাজনীতিৰ পক্ষত থকাৰ পিছতে আপোনালোকৰ এতিয়া বৰ্তমান শাসন চলি আছে অসমত, কিন্তু আপোনালোকে কিমান ন্যায় দিছে, কেনেকুৱা এনেকুৱা পুৰুষসকলক, এনেকুৱা সন্তানবিলাকক কিমান কি ন্যায় দিছে? সন্তানৰ হাতত পিতৃৰ মৃত্যু হয়, পিতৃৰ হাতত সন্তানৰ মৃত্যু হয়, স্বামীৰ হাতত পত্নীৰ মৃত্যু হয়, এনেকুৱাটো চলি আছে ন? এনেকুৱা আমি দেখি আছোঁ ন, যে সন্তানক মাৰে বা পত্নীক মাৰে, যৌতুকৰ কথালৈও মাৰপিট হৈ থাকে, এনেকুৱা বহুত চলি থাকে, কিন্তু সেইবিলাকত নামগন্ধ নাই। আপোনালোকে এইবিলাকক ন্যায় দিছেনে? কিমানজনক ন্যায় দিছে, কি কৰিছে? সেইবোৰত আমি খবৰে নাপাওঁ, কিন্তু আপোনালোকৰতো বৰ্তমান শাসন চলি আছে, কিন্তু সেইবোৰ খবৰ নাই। কিন্তু আপুনি মুখ্য সম্পাদকজনে পূৰা একদম কাঢ়াকৈ ধৰিলে ন, কাৰণ তেখেত শত্ৰু যে। বাৰু যি কি নহওক, এইটো আপোনাৰ পাৰ্চনেলি কথা। আৰু আপুনি কৈছে যে তেখেতসকলৰ ঘৰত এনেকুৱা কিবা হয়, আপোনালোকে এইবিলাক বজাব পাৰিব নেকি? তেওঁলোকৰ ঘৰত কি হৈছে, কি হয়? তেখেতলোকতো ৰাজনীতিৰ মানুহ নহয় ন। এতিয়া বৰ্তমান ৰাজনীতিৰ খবৰ চলি আছে, যিটোকে গৌৰৱ গগৈ অসমত আহিছে APCC হৈ পিনে, গতিকে তেখেত অহাৰ পিছতে ৰাজনীতি গৰম হৈ গৈছে, আৰু ৰাজনীতি গৰম
হৈ যোৱাৰ পিছতে ইটোৰ কথা ওলাইছে সিটোৰ কথা ওলাইছে গতিকে তেওঁলোকে সাংবাদিকসকলে কি য'ত যি কথা ওলাই তাতেই বজাব এতিয়া আৰু সেই চেনেলসকলৰ ঘৰত কাৰ কি হয় কাৰ কি নহয় এইবোৰ বজাবলৈ বাৰু কিয় যাব এই কথাটো বেয়া লাগিল শুনি পিনে আপোনাৰ কিন্তু আজি বহুত খং উঠিছে আৰু এটা কথা মই গম পালোঁ আপুনি যে ক'লে যে মই মন্ত্ৰী বা বিধায়ক হোৱাৰ আগতে মোৰ পত্নীয়ে এইবোৰ বেপাৰ কৰে ময়ো সহায় কৰি দিছিলোঁ তাৰমানে আজি গম পালোঁ যে জুবিন দাই যে কৈছিল যে আপুনি মানে যে জয়ন্ত মলতা গৰু বা সি কি জানে হিন্দী জানে না ইংলিছ জানে এনেকুৱা বহুত ধৰণৰ জুবিন দাই কোৱা শুনিছিলোঁ তাৰমানে কথাটো সঁচা আপুনি তাৰমানে গৰু বেপাৰত সহায় কৰি দিছিল বা গৰু ব্যৱসায়টো আপুনি সহায় কৰি দিছিল সেইকাৰণে চাগে আপোনাক তেনেকৈ কৈছিল আৰু সঁচাকৈ আপুনি হিন্দী ইংলিছ নাজানে নেকি মই তেখেতৰ মুখতে শুনিছিলোঁ কিন্তু জুবিন দাৰ মুখৰে মই নাজানো আপোনালোকে যদি আমি কথা পাতি পোৱা নাই আৰু খুব মানে কংগ্ৰেছক আপোনালোকে সমালোচনা কৰা দেখা পোৱা সময়ে সময়ে কিন্তু কংগ্ৰেছ চৰকাৰখন বেয়া আছিল ঠিকেই বেয়া থাকোঁতে কোন আছিল সেইখন চৰকাৰত সেই শাসক দল মন্ত্ৰী বিধায়ক কোন আছিল আপোনালোকৰে মানুহ নহয় জানো আপোনালোকেতো তাতে শাসন কৰি আছিল ন মুখ্যমন্ত্ৰীজনহে বেলেগ কিন্তু শাসন ভাৰটো আপোনালোকে পদে পদে বেলেগ বেলেগ ভাগ লৈ আছিল আপোনালোকে সেইমতে চলাই আছিল ন গতিকে ইমান কংগ্ৰেছৰ বিৰুদ্ধে গাব লগা একো নাই আপোনালোকেনো ইয়াত আহি কিমান ভাল কাম কৰিছে ৰাইজৰ কাম নকৰি নিজৰ পুঁজিপতিবোৰ মজবুত কৰি আছে গতিকে তেনেকুৱা ধৰণৰ কথা থাকাই দিয়কচোন ইমান আৰু কংগ্ৰেছৰ বিৰুদ্ধে ক'বও নালাগে বা আজি আপোনাক সেই কথাটো সাংবাদিকসকলে সোধা কাৰণে আপুনি বেয়া ধৰণে আক্ৰমণ কৰিছে সাংবাদিকৰ কামেই হ'ল কিবা এটা অলপ কিবা ওলালে প্ৰত্যেককে এনেকৈ কুৱেশ্যন কৰে এই কথাটো আপুনিও জানে সকলোৱে জানে অসমৰ ৰাইজে জানে গতিকে সেই হিচাপে কুৱেশ্যন কৰিছে কুৱেশ্যন কৰাৰ অধিকাৰ আছে কিন্তু আপুনি দুটা চেনেলক খালি আক্ৰমণ কৰিছে বাকীবিলাকক কৰা নাই তাৰমানে বাকীবিলাকে আপোনালোকৰ কথা মতে চলে এই প্ৰমাণটো আজি খুব সোনকালে বা খুব ভালদৰে পাই গ'লোঁ গতিকে ইমান এনেকুৱা ধৰণৰ আক্ৰমণ কৰিলে বেয়া লাগে সাংবাদিকসকলক আৰু আপোনালোকে ভাবে কি এনেকুৱা দাবী ধমকি দিলে বা আপোনালোকক অসমৰ ৰাইজে ভাল পাব কিন্তু আপোনালোকে যিমান বেয়াকৈ ক'ব মানুহক বা যিমান কংগ্ৰেছক সমালোচনা কৰিব সিমানে আপোনালোকক মানুহে বেয়া পোৱা হৈ যাব গতিকে এইখিনি কৰা বাদ দি পেলাই নিজৰ চকীখনৰ কথাটো ভাবক আৰু যে মুখ্যমন্ত্ৰী ভাবিছে যদি মন্ত্ৰী নাথাকে কি কৰি খাব সঁচাকৈ তেখেতে একদম মানে সঠিক চিন্তা এটা কৰিছে কাৰণ কংগ্ৰেছ আহি আছে বুলি তেওঁ এটা ইংগিত পাইছে আৰু ইংগিতটো পাই কাৰণে এই কথাটো চিন্তা কৰি আপোনাক সেই পুঁজিটো সেই ৰাজসাহায্যটো দিছে এইখিনি কথা কোৱা যদি ভুল হৈছে মোক ক্ষমা কৰি দিব আৰু কথাবিলাক সঁচা হয় নে নহয় গাইছ আপোনালোকে কমেণ্টত জনাব